Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 19th of December to 19th of December to 21st of December 2025. So let's start the topics without any further delay. So the first topic is about India and Argentina signed work plan 2025 to 2027. যিটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউৰ পৰা নাও কনটেক্সটো মই অলৰেডি কৈছোঁ যে ইণ্ডিয়া আৰু আৰ্জেণ্টিনাই এখন ৱৰ্ক প্লেন 2025 to 27 অ'কে এই ৱৰ্ক প্লেনখন মানে ভাৰত আৰু আৰ্জেণ্টিনাই কি ধৰণে দুইখন দেশৰ মাজত আহি থকা দিনত কাম হ'ব তাক লৈ এটা এগ্ৰিমেণ্ট চাইন কৰিছে to deepen cooperation in agricultural research, capacity building, and technology exchange. গৱেষণাৰ ক্ষেত্ৰতে হওক আমাৰ সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত হওক নাইবা প্ৰযুক্তিবিদ্যা বা প্ৰযুক্তি বিনিময়ৰ ক্ষেত্ৰত এটা 2 বছৰৰ কাৰণে এগ্ৰিমেণ্ট ভাৰত আৰু আৰ্জেণ্টিনাই চাইন কৰিছে সেইটো আমাৰ ইণ্টাৰনেশ্যনেল ডিপ্ল'মেচিৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে আমি পৰিগণিত হৈছে এতিয়া ইণ্ডিয়াৰ ফালৰ পৰা আৰু আৰ্জেণ্টিনাৰ ফালৰ পৰা দুটা এজেঞ্চি কোন দুটা হয় বা কোন দুখন ইনষ্টিটিউট হয় যিয়ে আচলতে এই এগ্ৰিমেণ্টটো চাইন কৰিছে ইণ্ডিয়াৰ ফালৰ পৰা ICAR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ এণ্ড আৰ্জেণ্টিনাছ INTA that is আৰ্জেণ্টিনাছ নেশ্যনেল ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল টেকনলজি ঠিক আছে নেশ্যনেল ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল টেকনলজি আৰ্জেণ্টিনা এণ্ড ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইণ্ডিয়া ঠিক আছে এতিয়া কি ফিল্ডত এই কোলাবৰেশ্যনটো কৰিব এই প্লেনটোৰ জৰিয়তে কি ফিল্ডত সহযোগিতা দুইখন দেশে আগবঢ়াব নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট ঠিক আছে আমাৰ যিখিনি সম্পদ আছে প্ৰাকৃতিক সম্পদ মেনেজমেণ্টৰ ক্ষেত্ৰত ছাষ্টেইনেবল এগ্ৰনমি এগ্ৰিকালচাৰ বেছড ইকনমি মানে বহনক্ষম তোমাৰ কি কয় বহনক্ষমভাৱে যি আমাৰ খেতিৰ ওপৰত ভিত্তি কৰা যি অৰ্থনীতি আছে নাইবা এনিমেল বায়'টেকনলজি যিটো এনিমেল বায়'টেকনলজিৰ পাৰ্ট আছে এই ক্ষেত্ৰত কি কৰিব collaboration কৰিব overall research and development capacity building and technology exchangeৰ ওপৰতে গুৰুত্ব দিয়া যাব and exactly কি ফিল্ডত কৰিব natural resource managementৰ ক্ষেত্ৰত তোমাৰ কি কয় sustainable agronomyৰ ক্ষেত্ৰত আৰু animal biotechnologyৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা যাব implementation it will be executed through joint research projects germs plasm exchange and expert engagement training programs and study visits ঠিক আছে তো মাজে মাজে তাৰ পৰা ইয়ালে মানুহ আহিব ইয়াৰ পৰা তালে মানুহ যাব বেলেগ বেলেগ প্ৰজেক্টত ৰিচাৰ্চ কৰিব ঠিক আছে এক্সপাৰ্ট মানুহখিনি এক্সপাৰ্ট যিসকল আছে তেওঁলোকে ইয়াত এংগেজ হ'ব তো এই ধৰণে আচলতে এই গোটেই যিটো ৱৰ্ক প্লেন তেওঁলোকে ৰাখিছে এই ৱৰ্ক প্লেনৰ আণ্ডাৰত কাম কৰা যাব নাও এবাউট ইণ্ডিয়া আৰ্জেণ্টিনা ৰিলেশ্যনশ্বিপ আমি 1948লৈ চাব লাগিব ৱেন আৰ্জেণ্টিনাছ আৰ্জেণ্টাইন ট্ৰেভেলাৰ লুচিঅ' ভি মেনচিল্লা ভিজিটেড ইণ্ডিয়া এণ্ড একৰ্ডিংলি 1924ত ইয়াৰ আগতেই আচলতে 24 বছৰ আগত ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে আমাৰ ইয়াৰ পৰা বুয়েনছ আইৰেছ ভিজিট কৰিছিলে ঠিক আছে হুইচ ইনিচিয়েটেড দ্য কালচাৰেল লিংকছ এণ্ড ইণ্ডিয়া আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স অপেণ্ড ইটছ এম্বেচি ইন বুয়েনছ আইৰেছ ইন 1949 ইন দ্য কেপিটেল চিটি অফ আৰ্জেণ্টিনা ঠিক আছে উই এষ্টাব্লিছ অৰ উই অপেন আৱাৰ এম্বেচি আৰু ৰিচেণ্টলি যদি ক'বলৈ যাওঁ 2025 বৰ্ষতে PM মোদী আৰ্জেণ্টিনালৈ তেখেতে ভিজিট কৰিছিলে marking the first bilateral visit by an Indian PM in the last 57 years. যোৱা 57 বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যোৱা 57 বছৰৰ পাছত পুনৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে ভিজিট কৰা আমি পৰিলক্ষিত হৈছে which is a good sign for international trade and in the field of international relationship ঠিক আছে নেক্সট হৈ গ'ল ডিপ্ল'মেটিক মাইলষ্টন যদি আমি ক'বলৈ যাওঁ দুইখন কাণ্ট্ৰি 75 years of diplomatic relationship যিটো আছে তোমাৰ সেইটো সম্পূৰ্ণ কৰিছে 2024ত ঠিক আছে ইকনমিক ৰিলেশ্যনশ্বিপ যদি চাবলৈ যাওঁ দেৰ ইজ এ এগ্ৰিমেণ্ট উইচ ইজ এ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট ঠিক আছে PTA হয় ঠিক আছে ট্ৰেড এগ্ৰিমেণ্ট বা বাণিজ্যিক সম্পৰ্কত বিভিন্ন ধৰণৰ সম্পৰ্ক থাকিব পাৰে ঠিক আছে তোমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হ'ব পাৰে অ'কে দেন তাৰ ওপৰত তোমাৰ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট হ'ব পাৰে তো তেনেকৈ বেলেগ বেলেগ লেভেল অফ ট্ৰেড এগ্ৰিমেণ্ট দুখন দেশৰ মাজত বা বহুকেইখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক তোমাৰ স্থাপন হ'ব পাৰে চ' তাৰে অন্যতম এটা লাইক এমং দ্য ভেৰিয়াছ টাইপছ অফ ট্ৰেড এগ্ৰিমেণ্টছ এটা হৈ গ'ল প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট আৰু এই প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট যাক কোৱা হয় ইণ্ডিয়া মাৰ্কোচুৰ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট এই ট্ৰেড এগ্ৰিমেণ্টত ইণ্ডিয়া আৰু আৰ্জেণ্টিনা দুইটাই কি হয় দুইখন দেশে কাম কৰি আছে টু এক্সপাণ্ড দ্য ইণ্ডিয়া মাৰ্কোচুৰ প্ৰিফাৰেঞ্চিয়েল ট্ৰেড এগ্ৰিমেণ্ট ট্ৰেড
টাইজৰ কথা যদি কওঁ, ইণ্ডিয়া ইজ আৰ্জেণ্টিনাছ 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ। আৰ্জেণ্টিনাৰ ক্ষেত্ৰত আমি বিশ্বৰ 4 নম্বৰত আছো ইণ্ডিয়া, উইথ বাইলেটাৰেল ট্ৰেড ৰিচিং এবাউট 5.2 বিলিয়ন ইন 2024। প্ৰায় 5 বিলিয়নতকৈ অধিক বিলিয়ন ডলাৰ আমি কি কৰোঁ, আমি বাণিজ্য দুইখন দেশৰ মাজত হয়। ইণ্ডিয়াই কি ইম্পৰ্ট কৰে? ভেজিটেবল অইল, ঠিক আছে, চিৰিয়েলছ, পালচেছ, লিডাৰ এণ্ড কেমিকেলছ আমি তাৰ পৰা ইম্পৰ্ট কৰোঁ, আৰু ইয়াৰ পৰা আমি পেট্ৰলিয়াম প্ৰডাক্টছ, এগ্ৰ'কেমিকেলছ, টেক্সটাইলছ, ড্ৰাগছ, ঠিক আছে, মানে মেডিচিনছ এণ্ড টু হুইলাৰ্ছ কি কৰোঁ, আমি ইয়াৰ পৰা টু হুইলাৰ্ছ এক্সপৰ্ট কৰোঁ। চ' টু হুইলাৰ্ছ তাতে তুমি আমাৰ ইণ্ডিয়ান টু হুইলাৰ্ছ তুমি দেখিব পাবাই। চ' নাও কি এৰিয়াজ অফ কৰ্পৰেশ্যন যদি আমি ভালকৈ চাবলৈ যাওঁ, ঠিক আছে, যে মিনাৰেলছৰ ক্ষেত্ৰত, ঠিক আছে, যিবোৰ খনিজ সম্পদ আছে, আৰ্জেণ্টিনা পাৰ্ট অফ দ্য লিথিয়াম ট্ৰাইংগল, ঠিক আছে, দেৰ ইজ এ প্লেচ কল লিথিয়াম ট্ৰাইংগল। তিনিখন দেশত আচলতে লিথিয়াম উইচ ইজ ইম্পৰ্টেণ্ট ফৰ দ্য লিথিয়াম আয়ন বেটাৰী, ঠিক আছে, সেই লিথিয়াম ট্ৰাইংগলৰ তিনিখন দেশৰ চিলি, বলিভিয়া এণ্ড আৰ্জেণ্টিনাৰ এই তিনিখনৰ অন্যতম এখন কোনখন হয়? আৰ্জেণ্টিনা হয়। আৰু ইণ্ডিয়াছ PSU কাবিল হেজ চিকিউৰ্ড লিথিয়াম এক্সপ্ল'ৰেশ্যন এণ্ড মাইনিং কনচেছনছ ইন আৰ্জেণ্টিনা। আমাৰ যোনটো অৰ্গেনাইজেশ্যন আছে কাবিল, এই PSO যিটো পাব্লিক চেক্টৰ আণ্ডাৰটেকিং হয়, PSU, কাবিলে লিথিয়াম এক্সপ্ল'ৰেশ্যনৰ কাৰণে তাত কি পাইছে? তোমাৰ কনচেছন পাইছে আৰ্জেণ্টিনা, ঠিক আছে। চ' এইটো আমাৰ কাৰণে এটা ভাল খবৰ, যিটো বহুত দিনৰ পৰা চলি আছে। এনাৰ্জিৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যিটো হেভি ৱাটাৰ বৰ্ড আছে, সেই হেভি ৱাটাৰ বৰ্ডে 2024 চনত এটা এগ্ৰিমেণ্ট কৰিছে, বেচিকেলি টু ছাপ্লাই হেভি ৱাটাৰ টু আৰ্জেণ্টিনা। দেন ডিফেন্সৰ ক্ষেত্ৰত আমাৰ যিটো হিন্দুস্তান এৰ'নটিক্স লিমিটেড আছে, HAL, আৰু আৰ্জেণ্টিনাৰ এয়াৰফ'ৰ্চ যোনটো আছে, 2023ত হেলিকপ্টাৰ স্পেয়াৰ পাৰ্ট ছাপ্লাই এণ্ড মেইনটেনেন্সৰ কাৰণে এখন MOU চাইন কৰা গৈছিলে। কাৰ মাজত? আমাৰ ইয়াৰে হিন্দুস্তান এৰ'নটিক্স লিমিটেড আৰু আৰ্জেণ্টিনা এয়াৰফ'ৰ্চৰ মাজত হেলিকপ্টাৰ স্পেয়াৰ পাৰ্ট ছাপ্লাই আৰু মেইনটেনেন্সৰ কাৰণে এখন MOU চাইন কৰা গৈছিলে। স্পেচৰ ক্ষেত্ৰত আমাৰ ইছৰো আৰু আৰ্জেণ্টিনাৰ যিটো কণী আছে, সেই কণী আৰু আমাৰ ইছৰোৰ মাজত ছেটেলাইট ডাটা শ্বেয়াৰিং বা গ্ৰাউণ্ড ষ্টেচন ৰিপৰ্টৰ ক্ষেত্ৰতো এটা এগ্ৰিমেণ্ট চাইন হৈছে। আৰু আৰ্জেণ্টিনা অলছ' হেজ পাৰ্টিচিপেটেড ইন দ্য ইছৰোজ উন্নতি ট্ৰেইনিং প্ৰগ্ৰেম, যিটো ইছৰোৰ এটা উন্নতি ট্ৰেইনিং প্ৰগ্ৰেম বুলি এটা ট্ৰেইনিং প্ৰগ্ৰেম আছে, তাতো আৰ্জেণ্টিনাই কি কৰিছিলে? পাৰ্টিচিপেট কৰিছিলে। মাল্টিলেটাৰেল প্লেটফৰ্মৰ কথা যদি কওঁ, ইণ্ডিয়া এণ্ড আৰ্জেণ্টিনা বোথ আৰ দ্য মেম্বাৰ্ছ অফ G20, G77, এণ্ড আৰ্জেণ্টিনা ছাপৰ্টছ ইণ্ডিয়াছ UNSC পাৰ্মানেণ্ট মেম্বাৰশ্বিপ। চবতছে ইম্পৰ্টেণ্ট, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল বা তোমাৰ ৰাষ্ট্ৰসংঘৰ যিখন তোমাৰ ছিকিউৰিটি কাউন্সিল আছে, সেই ছিকিউৰিটি কাউন্সিলত ইণ্ডিয়াই পাৰ্মানেণ্ট ছিট পাবৰ কাৰণে যিমান কেইখন কাণ্ট্ৰিয়ে মাত মাতিছে, তাৰ ভিতৰত আৰ্জেণ্টিনাও এখন হয়। হোৱাইল ইণ্ডিয়া বেকছ আৰ্জেণ্টিনাছ ছভাৰেণ্টি ক্লেইম অভাৰ দ্য মালভিনাছ আইলেণ্ডছ। আৰু ইণ্ডিয়াই ইন ৰেছপন্স টু ডেট, ঠিক আছে, কি কৰে? আৰ্জেণ্টিনাৰ ছভাৰেণ্টি বা সাৰ্বভৌমত্বটোক ছাপোৰ্ট কৰে, যে মালভিনাছ আইলেণ্ড যোনটো আছে আৰ্জেণ্টিনাৰ তাতে, ঠিক আছে, সেই আইলেণ্ডটোৰ ওপৰত আৰ্জেণ্টিনাৰ অধিকাৰ আছে বুলি ইণ্ডিয়াই সেইটো বস্তু ছাপোৰ্ট কৰে। দ্য নেক্সট টপিক ইজ এবাউট Desert Cyclone 2 2025. So an Indian Army contingent has departed for the India-UAE joint military exercise Desert Cyclone 2 2025 to be held in Abu Dhabi. So এই আবু ধাবিত তোমাৰ অনুষ্ঠিত হ'বলগীয়া যিটো Desert Cyclone 2 আছে, সেইটোৰ বিষয়ে আমি জানো আহা। So what it is, Desert Cyclone 2 is a second edition of the bilateral joint military exercise. দুখন দেশৰ মাজত হোৱা যি মিলিটাৰী এক্সাৰচাইজ আছে, আমাৰ বিশেষকৈ তোমাৰ UAEৰ লগত যোনটো এক্সাৰচাইজ হয়, সেইটো হৈ গ'ল ডেজাৰ্ট চাইক্লন, আৰু তাৰ ছেকেণ্ড এডিশ্যনটো এবাৰ 2025ত হৈছে। হোষ্ট কাণ্ট্ৰি ইউনাইটেড আৰব এমিৰেটছ। পাৰ্টিচিপেটিং নেশ্যন কি আছে? ইণ্ডিয়া, 45 পাৰ্চনেল ফ্ৰম এ বেটেলিয়ন অফ দ্য মেকানাইজড ইনফেণ্ট্ৰি ৰেজিমেণ্ট, ঠিক আছে, 45জন মানুহ মেকানাইজড ইনফেণ্ট্ৰি ৰেজিমেণ্টৰ গৈছে ইণ্ডিয়াৰ পৰা। আৰু UAEৰ পাৰ্চনেল ফ্ৰম 53 মেকানাইজড ইনফেণ্ট্ৰি বেটেলিয়ন UAE লেণ্ড ফ'ৰ্চেছেও তাত পাৰ্টিচিপেট কৰিছে। চ' সুধিব পাৰে যে কাৰ মাজত হৈছে, কোনটো এডিশ্যন হৈছে, ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন পাব পাৰা। দ্য নেক্সট টপিক ইজ এবাউট আছাম কেবিনেট এপ্ৰুভছ মেজৰ ডিচিশ্যনছ অন লেণ্ড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। ভূমি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসম কেবিনেটে কি কৰিছে? তোমাৰ কিছুমান গুৰুত্বপূৰ্ণ ডিচিশ্যন লৈছে, যাৰ বিষয়ে ইয়াতে লিখা গৈছে যে প্ৰথম কথা কি ডিচিশ্যন লৈছে? এমেণ্ডমেণ্ট টু লেণ্ড চিলিং ৰুলছ, ঠিক আছে, আমাৰ এটা কি আছে? লেণ্ড চিলিং ৰুলছ এটা আছে। অ'কে, তো মানে তুমি এটা লিমিটৰ ওপৰত তুমি লেণ্ড হোল্ডিং কৰিব নোৱাৰা। যদি চাপ'জ আগতে কি হৈছিলে, এটা সময়ত যিখিনি
মানে যিখিনি তোমাৰ মৌজাদাৰ বা এনেকুৱা ধৰণৰ যিখিনি মানুহ আছিলে ব্ৰিটিছ টাইমত মানে সেই সময়তে তেওঁলোকৰ হাতত বহুত বহুত মাটি তেওঁলোকৰ হাতত আছিলে আৰু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে সেই বস্তুখিনি কি কৰিলে যে যিহেতু তোমাৰ ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছটো সেইটো বহুত বেছি কি হৈছিলে মানে অসমান আছিলে ৰাইট আৰু সেইকাৰণে যাতে কনচেনট্ৰেশ্যন অফ ৱেল্থ বা প্ৰপাৰ্টি যাতে এজন মানুহ বা এটা ফেমিলিৰ হাতত নাথাকে সেইকাৰণে এটা চিলিং লিমিট লগাই দিলে যে ইয়াৰ ওপৰত এটা ফেমিলিয়ে কি কৰিব নোৱাৰে মাটি ৰাখিব নোৱাৰে আৰু অসমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ অসমে আছাম ফিক্সেশ্যন অফ চিলিং অফ লেণ্ড হোল্ডিং ৰুল 1957টো কি কৰিছে এমেণ্ড কৰিছে আৰু দ্য এমেণ্ডমেণ্ট এম্পাৱাৰ্ছ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ টু একুৱাৰ চিলিং চাৰপ্লাছ লেণ্ড ছাপ'জ কাৰোবাৰ তাত বোলে 75 বিঘা মাটি আছিলে বাট থাকিব লাগে মানে এলাও কিমান কৰে বোলে 40 বিঘা বা 50 বিঘা কৰে বাকী 25 বিঘা ঠিক আছে সেইটো একুৱাৰ কৰা মানে মানে পাৱাৰ কাক দিয়া আছে ডিচিক দিয়া আছে ৰিডিষ্ট্ৰিবিউট লেণ্ড টু ডিজাৰ্ভিং বেনিফিচিয়াৰিজ ছাপ'জ বোলে সেই 25 বিঘাটো বোলে কোনোবা কোঅপাৰেটিভ ফাৰ্ম দুখনক দি দিব বোলে চ' সেইটো ৰিডিষ্ট্ৰিবিউট কৰাৰো ক্ষমতা কাৰ্ডত থাকিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হাততে থাকিব অবজেক্টিভ কি হয় প্ৰমোট ইকুইটেবল লেণ্ড ডিষ্ট্ৰিবিউশ্যন যাতে সমতাৰ ওপৰত ভিত্তি কৰি যাতে গোটেই কামখিনি যাতে হয় আৰু যাতে মানুহৰ এনেকুৱা যাতে নহয় যে বহুত মানুহৰ হাতত বোলে 72 বিঘা 100 বিঘা মাটি থাকে আৰু কিছুমানৰ হাতত বোলে 2 বিঘা মাটি আছে তেতিয়াহ'লে প্ৰব্লেম আহিব পাৰে চ' ইকুৱেলিটি তেতিয়া থাকিব নেকি নাথাকে চ' সেই ইকুৱেটেবল লেণ্ড ডিষ্ট্ৰিবিউশ্যনটো প্ৰমোট কৰিবৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা গৈছে বেচিকেলি আৰু এটা টু ষ্ট্ৰেংথেন এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি এতিয়া ডিচিৰ হাতত পাৱাৰ দি দিয়াৰ লগে লগে এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চিটো বাঢ়ি যাব ছেকেণ্ড কথা লেণ্ড এলোকেশ্যন ফৰ CRPF গ্ৰুপ চেণ্টাৰ 607 বিঘাৰ এটা মাটি CRPF গ্ৰুপ চেণ্টাৰ ধেমাজিত বনাবৰ কাৰণে ঠিক আছে তেওঁলোকে কি কৰিছে ডিচিশ্যন লৈছে ছিগনিফিকেণ্ট টু ষ্ট্ৰেংথেন security infrastructure strategic location in because Dhemaji is the strategic location in Upper Assam and to improve internal security management ঠিক আছে তাৰ লগতে লেণ্ড পাট্টা ডিষ্ট্ৰিবিউট কৰিছে কেবিনেট এপ্ৰুভছ ইছুৱেঞ্চ অফ লেণ্ড পাট্টাছ টু 308 বেনিফিচিয়াৰী ফেমিলিজ এক্ৰছ আছাম ঠিক আছে এইম লেণ্ড অ'নাৰশ্বিপ ছিকিউৰিটি এণ্ড ছ'চিয়েল ৱেলফেয়াৰ এণ্ড ইনক্লুচিভ গভৰ্নেন্স তাৰ লগতে তোমাৰ নিউ ফাৰ্টিলাইজাৰ প্লান্ট এট নামৰূপ দিছ ইজ ইম্পৰ্টেণ্ট approval for land allocation to set up a new factory under Assam Valley Fertilizer Corporation যিটো AVFC আছে যেটো এমোনিয়া ইউৰিয়া প্ৰজেক্ট হয় ইয়াৰ এই AVFC আসাম ভেলি ফাৰ্টিলাইজাৰ যেটো তোমাৰ কৰ্পোৰেচন আছে সেই কৰ্পোৰেচনৰ আন্ডাৰত নতুনকে এই এমোনিয়া ইউৰিয়া প্ৰজেক্টৰ কাৰণে মাটি কি কৰিছে এলোকেশ্যন যোনটো আছে সেইটো এপ্ৰুভ কৰিছে ফাউণ্ডেশ্যন টু বি লেড বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অন ডিচেম্বৰ 21 আজি তেখেত মানে নামৰূপ গৈছে ফাউণ্ডেশ্যন ষ্টোনৰ কাৰণে এই নতুন এমোনিয়া ইউৰিয়া প্লান্টৰ কাৰণে দেন এক্সপেক্টেড আউটকাম কি হ'ব পাৰে ডেফিনেটলি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব আৰু ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'লে লগত কি হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব আৰু অভাৰঅল কি হ'ব ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন কেপাচিটি হ'ব আৰু যেতিয়া তোমাৰ এক্সপৰ্ট কৰিব পইচা অসমৰ আসাম ইকনমি কি হ'ব বুষ্ট হ'ব Significant of these decisions for Assam economic impact আহিব new fertilizer unit to enhance industrial output and jobs আৰু CRPF establishes may improve local economy ঠিক আছে নতুন এখন টাউনশ্বিপ ডেভেলপ হ'ব আমাৰ এনাৰ্জিৰ ছিকিউৰিটিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এডমিনিষ্ট্ৰেটিভ ইম্পেক্ট এই যোনটো যে তোমাৰ ৰিডিষ্ট্ৰিবিউশ্যনৰ মানে তোমাৰ যে লেণ্ড চিলিঙৰ ক্ষেত্ৰত যে ডিচিক পাৱাৰ দি থৈছে তাৰ জৰিয়তে কি হ'ব ডিচেন্ট্ৰেলাইজেছ লেণ্ড একুইজিশ্যন পাৱাৰ ঠিক আছে মানে তুমি ভাবা এতিয়া ডিচিৰ হাততো পাৱাৰ থাকিব ডেট মিনছ লোৱাৰ লেভেল অফ এডমিনিষ্ট্ৰেশ্যনতো কাৰোবাৰ হাতত ক্ষমতা দিয়া গৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবলৈ ব্যৱস্থা কৰা গৈছে ফাষ্টাৰ ৰিডিষ্ট্ৰিবিউশ্যন অফ চাৰপ্লাছ লেণ্ড যদি চাপ'জ এনেকুৱা হয় বোলে কোনোবা মিনিষ্টাৰৰ হাতত পাৱাৰ থাকে তো মিনিষ্টাৰৰ এটা কাম নাথাকে তো প্ৰচেছটো ডিলে হৈ যায় এতিয়া যদি ক'ৰবাত যদি বেছি মাটি আছে সেইটো লগে লগে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত ডিচিয়ে যেতিয়া তোমাৰ সেইখিনি চিল কৰি দিব তো গোটেই প্ৰচেছটো স্মুথ হৈ যাব চ' এডমিনিষ্ট্ৰেটিভ ইম্পেক্ট এটা আছে যে এডমিনিষ্ট্ৰেটিভ ডিলেটো নাইকিয়া হৈ যাব ছ'চিয়েল ইম্পেক্ট গোটেইখিনি প্ৰচেছৰ কি হ'ব লেণ্ড পাৰ্টাছ এনচিঅ'ৰ লাইভলিহুড ছিকিউৰিটি এণ্ড এম্পাৱাৰ্ড বেনিফিচিয়াৰিজ ইম্প্ৰুভ ছ'চিঅ' ইকনমিক ইণ্ডিকেটৰ্ছ তো দিজ আৰ দ্য কুৱেশ্যন টপিকছ ফৰ দ্য ডে আৰু ইয়াতে কুৱেশ্যনখিনি দিয়া আছে প্লিজ মই একদম ৰিকুৱেষ্ট কৰিছোঁ পজ কৰি যাতে 5 মিনিট সময় 10 মিনিট সময়লৈ কুৱেশ্যনখিনি এটেম্প কৰি কমেণ্ট ছেকশ্যনত যাতে আনচাৰটো দিব কোনো নাপাহৰা ঠিক আছে তো ডেটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ এটেণ্ডিং দ্য কাৰেণ্ট এফেয়াৰ ছেশ্যন কিপ ৱাচিং এক্সাম শাস্ত্ৰছ থেংক ইউ